কণ্ঠশিল্পী নীলোৎপল বৰাক উভতি ধৰিলে দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ ফাণ্ডত ধন দিলে অথলে যায় বুলি অশ্লীল মন্তব্য কৰিছিল আৰু তাৰ পাছতেই নীলোৎপল বৰাক প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি নীলোৎপল বৰাৰ মানসিক বিকৃতি থাকিব পাৰে এটা বিশেষ পৰীক্ষা কৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ নীলোৎপল বৰা মানুহৰ মৃত্যু কামনা কৰা এজন গায়ক মুখ্যমন্ত্ৰীয়ে নহয় মুখ্যমন্ত্ৰী পুঁজিৰ সাহায্য পোৱা সকলোকো অপমান কৰিছে নীলোৎপল বৰাই নীলোৎপল বৰাৰ বিৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী পুঁজিৰ ধন লাভ কৰা লোকসকলকো আহ্বান দিলীপ শইকীয়াৰ গতিকে ইয়াত মই প্ৰতিক্ৰিয়া দিব বিচাৰোঁ কাৰণ কিয় এটা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰৰ মুৰব্বীক যদি তেনেধৰণৰ কথা ক'ব পাৰে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি আপোনালোকেও পায় অসমৰ ৰাইজেও পায় দুৰ্গত সকলোৱে পায় গতিকে সেই সময়ত তেওঁ কেৱল মুখ্যমন্ত্ৰীক অপমান কৰা নাই যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সকলোকে তেওঁ অপমান কৰিছে মই ভাবো নীলোৎপল বৰাৰ বিৰুদ্ধে যিসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি পাইছে সেইসকলে ইয়াৰ মানে ৰেজিষ্টাৰ কৰিব লাগে কেৱল আমি বিজেপি হিচাপে নহয় আৰু তেওঁৰ মানসিক কিবা বিকৃতিও আছে নেকি তেনেকুৱা হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁ এনেকুৱা ধৰণৰ মানসিক বিকৃতি থাকিব পাৰে এবাৰ তেওঁৰ চেকআপ এটা কৰাই লোৱাটো ভাল হ'ব ব্যৱস্থা ল'ব নেকি চাই লওক মই কৈছো নহয় যোনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ লাভ পাইছে লাখ লাখ আজি মানৱগ্ৰস্ত লোকক আজি কেঞ্চাৰ পেচেণ্টৰ পৰা হাৰ্ট পেচেণ্টৰ পৰা কিডনী পেচেণ্টৰ পৰা আৰম্ভ কৰি যিসকলে আজি লাখ লাখ লোকে ইয়াৰ সহায় পাইছে তেওঁলোকক অপমান কৰিছে তেওঁলোকৰ যি চিকিৎসা তাতে তেওঁলোকে ভাবে যে নীলোৎপল বৰাই যে মানুহে চিকিৎসা সাহায্য নোপোৱাকৈ মানুহ মৃত্যুমুখত পৰক মানুহৰ মৃত্যুৰ কামনা কৰা এজন হয়তো তেওঁ শিল্পী নে কি তেখেত